নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 7 জুলাই। আজিৰ পৰা অৰুণোদয় আঁচনিৰ 5টাকৈ নতুন নিয়ম সলনি হ'ল। এই 5টা নতুন নিয়মত আপোনালোকৰ বেংক একাউণ্টত 3000 টকা সোমাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 31 জুলাইৰ পূৰ্বে কৰিব লাগিব এই দুটা বৃহৎ কাম। অন্যথা আপুনি কিন্তু ৰেচন কাৰ্ডত চেনি তেল নিমখ নাপাব কেইবাবিধ নতুন সামগ্ৰী। যদি আপুনি চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই তেনে ক্ষেত্ৰত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত পুনৰ চৰকাৰী ঘৰ টকা সোমাব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে ভাল খবৰ। আপোনালোকৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত পুনৰ 10,000 টকা লাভ কৰিব। তালিকাত নাম থকা সত্ত্বেও যদি আপুনি 10,000 টকাৰ চেক পোৱা নাছিলে তেন্তে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল নতুন নিয়ম। এই 5টা নতুন নিয়ম মানিলেহে লাভ কৰিব আপোনাৰ বেংক একাউণ্টত চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ 5টা কি নতুন নিয়ম সলনি হৈছে আৰু সম্পূৰ্ণকৈ জানি লওক আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে এই 5টা নতুন নিয়মতে সকলোৱে বেংক একাউণ্টত এই টকা পাব পাৰে। 9,000 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। হয়, এই 5টা নতুন নিয়মতে আপোনালোকৰ বেংক একাউণ্টত 9,000 টকা পৰ্যন্ত লাভ কৰিব। প্ৰথমটো নিয়ম, পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ বাধ্যতামূলক। এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আৰম্ভ হৈছে ভেৰিফিকেশ্যন আৰু প্ৰতিটো সদস্যৰে আধাৰ কাৰ্ড সংযোগ থাকিব লাগিব। দ্বিতীয় নিয়ম হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। তৃতীয়টো নিয়ম হৈছে বেংক একাউণ্টৰ ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব। আপোনাৰ অৰুণোদয় আঁচনিৰ লগত যিটো বেংক একাউণ্ট দি আছে সেই একাউণ্টৰ সৈতে ডিবিটিৰ মাধ্যমটো অন আছে নে নাই সেয়া আপুনি প্ৰথমতে চেক কৰিব লাগিব। যদি অন নাই অতি শীঘ্ৰে আপুনি অন কৰিব লাগিব, নহ'লে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। 30 জুনৰ পূৰ্বে সকলো হিতাধিকাৰীক ডিবিটি লিংক কৰিবলৈ আহ্বান জনাইছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি লিংক কৰিছে বেংকত গৈ KYC ফৰ্মটো জমা দিছে তেনে ক্ষেত্ৰত এতিয়া চেক কৰক আপোনাৰ ষ্টেটাছটো আপডেট হৈছে নে নাই। যদি আপোনাৰ KYC আপডেট হোৱা নাই পুনৰ আপুনি 31 জুলাইৰ পূৰ্বে পুনৰ KYC কৰিব লাগিব, নহ'লে আপোনাৰ বেংক একাউণ্টত আগষ্ট মাহত অৰুণোদয় আঁচনিৰ টকা নাপাব। চতুৰ্থটো নিয়ম হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছে আৰু এতিয়া সেই ঘৰতে নতুনকৈ চৰকাৰী চাকৰি পাইছে তেনে ক্ষেত্ৰত তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। পঞ্চমটো নিয়ম হৈছে সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব। আপুনি যিখিনি নথিপত্ৰ জমা দিছে সকলো নথিপত্ৰখিনি পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব। যদি সকলোখিনি নথিপত্ৰ শুদ্ধ থাকে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ টকা পোনে পাই থাকিব বেংক একাউণ্টত। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন নিয়ম ঘোষণা কৰিছে আৰু নতুন নিয়মতে আগষ্ট মাহৰ পৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাই থাকিব পোনে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী পকীঘৰ লাভ কৰিবলৈ এতিয়াই সাজু কৰক এইকেইবিধ নথিপত্ৰ। সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰ গঠন কৰাৰ পূৰ্বে লাখ লাখ বিনামূলীয়া পকীঘৰ প্ৰদানৰ ঘোষণা কৰিছিল আৰু অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আখৰে এটাকৈ প্ৰতিশ্ৰুতি পূৰণ কৰি আছে। নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব পকীঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী পকীঘৰ পোৱা নাই ভাল খবৰ। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ। সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। পূৰ্বে যদি পকীঘৰ লাভ কৰা নাছিল এইবাৰ কৰক আপুনি আবেদন, সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ ৰাজ্যত 15 লাখ হিতাধিকাৰীক চৰকাৰী ঘৰ প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। আধাৰ কাৰ্ডৰ সহায়তে KYC কৰি আপুনি আবেদন কৰিব পাৰিব। এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক প্ৰতিগৰাকী হিতাধিকাৰীৰ। চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰীসকল। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। হিতাধিকাৰীৰ থাকিব লাগিব এটা বেংক একাউণ্ট। প্ৰয়োজন হ'ব MGNREGA জব কাৰ্ড। যদি আপুনি গাঁৱত বাস কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ জব কাৰ্ডটো থকাটো বাধ্যতামূলক। যদি আপোনাৰ জব কাৰ্ড নাই পঞ্চায়তৰ জৰিয়তে নতুনকৈ এটা জব কাৰ্ড বনাই লৈ লওক। দুচকীয়া বাহন থাকিলে পাব এতিয়াৰ পৰা চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও আপুনি চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব। 5 একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে কৰক আবেদন। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে অতি শীঘ্ৰে সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা ৰিলিজ কৰি দিব। নতুন বাজেট ঘোষণা কৰি আছে চৰকাৰৰ ফালৰ পৰা আৰু বাজেট ঘোষণা কৰাৰ পিছতে আগষ্ট মাহৰ পৰা আপোনালোকৰ বেংক একাউণ্টলৈ পুনৰ সোমাব পাৰে চৰকাৰী ঘৰৰ ধনৰাশি।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ আহি পৰিছে অৰুণোদয়ৰ সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা চেনি দালি নিমখ লাভ কৰিব মিঠাতেল সম্পূৰ্ণ বিনামূলীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা প্ৰতিটো ৰেচন কাৰ্ডৰ পৰিয়ালক আধা কেজিকৈ চাহপাতো প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা চৰকাৰ আহিলে আগন্তুক দিনত ইয়াৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জুলাই মাহতে হৈ আছে বাজেট অধিৱেশন আৰু বাজেটতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ আহি পৰিছে যদি আপুনি ৰেচন কাৰ্ড নাই আপুনি এই মাহতে ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব কি নথি পত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব যদি আপোনাৰ ৰেচন কাৰ্ডত নাম থকা সত্ত্বেও আপোনালোকৰ ঘৰৰ পৰিয়ালৰ এজন বা দুজন পৰিয়ালৰ সদস্যৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিব পৰা নাই তেনে ক্ষেত্ৰত সেইসকল সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ই কৈছিল জৰিয়তে আপুনি আপোনাৰ ঘৰৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব বা ৰেচনৰ দোকানৰ সৈতে যোগাযোগ কৰিব পাৰিব পঞ্চায়ত বা ডিচি অফিচৰ সৈতেও যোগাযোগ কৰি আপুনি এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰাই লৈ ল'ব পাৰিব যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব যদি আপোনাৰ ঘৰত এনেকুৱা সমস্যা আছে অতি শীঘ্ৰে আপুনি সমাধান কৰি লৈ ল'ব পাৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বাংলাদেশৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই যাওক এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে উচ্ছেদ অভিযান চলোৱাত আমাৰ কোনো অসুবিধা নাই কিন্তু থলুৱা লোকক উচ্ছেদ নকৰিব থলুৱাক উচ্ছেদ কৰিলে আমাৰ অসুবিধা আছে থলুৱা লোকৰ বিৰুদ্ধে উচ্ছেদ চলালে আমি বিৰোধ কৰিমে কোনো বাংলাদেশৰ পক্ষত আমি নহয় আমি কেৱল থলুৱা খিলঞ্জীয়াৰ পক্ষতহে বাংলাদেশে আছে উচ্ছেদ কৰি যাওক আমাৰ আপত্তি নাই কিন্তু পুঁজবাকৰ নামত স্বদেশীক খেদিব নোৱাৰিব মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুছলমানৰ বিৰুদ্ধে কোনো ঘৃণা বিয়পাব নোৱাৰিব কোনেও অত্যাচাৰ কৰিব নোৱাৰিব মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পালে ৰাষ্ট্ৰসংঘই ল'ব ব্যৱস্থা মুছলমান বিৰোধী বৈষম্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব ৰাষ্ট্ৰসংঘই আৰু ইছলাম ফবিয়াই গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰে ৰাষ্ট্ৰসংঘই আৰু ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যকৰ ৰেহাই দিয়া নহ'ব প্ৰতি বছৰে ইছলাম ফবিয়াই প্ৰতিৰোধ দিৱস পালন কৰে ৰাষ্ট্ৰসংঘই আৰু প্ৰতি বছৰে 15 মাৰ্চ তাৰিখে ইছলাম ফবিয়া বিৰোধ দিৱস পালন কৰে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা আৰু মুছলমানৰ বিৰুদ্ধে কোনো ঘৃণা বিয়পাব নোৱাৰিব এতিয়াৰ পৰা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ চৰকাৰী শিক্ষাখণ্ড শেষ আৰু ধ্বংস কৰি পেলালে কেইবাটাও বৃহৎ অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে কেৱল এয়াই নহয় অখিল গগৈয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা সাংঘাতিকভাৱে বেয়া হৈ পৰিছে ৰাজ্যৰ বিজেপি চৰকাৰখনে চৰকাৰী শিক্ষাখণ্ড শেষ কৰিলে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ সংবাদমেলযোগে ক্ষোভ উজাৰিছে বিধায়কগৰাকী শিক্ষামন্ত্ৰী ৰমেশ পেগুক চেলেঞ্জ দি কৰিলে পদত্যাগৰ দাবী আৰু ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হেৰাই পোৱাক লৈ চৰকাৰক সমালোচনা কৰিছে এই সন্দৰ্ভত শিৱসাগৰৰ বিধায়কজনে সংবাদমেলত দিলে বহু তথ্য 2021-22 শিক্ষাবৰ্ষত মুঠ নামভৰ্তি কৰিছিল 75,44,960 জনে 2022-23 শিক্ষাবৰ্ষত এই সংখ্যা হেৰাই হৈ 71,16,900 জনলৈ হেৰাই পাইছে মাত্ৰ এইবছৰতে 4,28,060 জনলৈ হেৰাই পালে নামভৰ্তিৰ সংখ্যা ইফালে 2023-24 বিদ্যালয়সমূহত নামভৰ্তিৰ সংখ্যা 51,00,000 প্ৰায় 89,931 জন আৰু 2022-23 বৰ্ষৰ তুলনাত সেইবাবে হেৰাই পাইছে 19,26,969 জনলৈ আৰু 2024-25 শিক্ষাবৰ্ষত নামভৰ্তিৰ সংখ্যা হৈছেগৈ প্ৰায় 49,77,163 জন পূৰ্বৰ শিক্ষাবৰ্ষৰ তুলনাত পুনৰ 2,12,768 জন হেৰাই পাই নামভৰ্তি 2021 পৰা 2025 লৈ 25,67,797 জনলৈ হেৰাই পাই নামভৰ্তি আৰু ইপিনে 7,000 পৰা 11,000 লৈকে বিদ্যালয় বন্ধ হ'ব বুলি অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে সংবাদমেলত শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ পদত্যাগৰ দাবী চলাইছে অখিল গগৈয়ে হয় অখিল গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব
তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ UCC কেৱল এটা ধৰ্মৰ নহয় সকলো ধৰ্মৰে বিৰোধ যদি জনজাতীয় লোকসকলক বাহিৰ কৰিছে হিন্দু যোন সকলোকে বাহিৰ কৰক UCC এখন সম্পূৰ্ণৰূপে পৰিকল্পিতভাৱে প্ৰস্তুত কৰা আইন কোনো ধৰ্মৰ বাবে সঠিক নহয় UCC কেৱল মুছলমানৰ বাবে নহয় অন্য ধৰ্মাৱলম্বী লোকৰ বাবেও অপ্ৰয়োজনীয় UCCক লৈ AIUDFৰ তীব্ৰ আপত্তি সদনৰ পৰাই লোকভৱন পালেগৈ AIUDFৰ বিধায়কসকল আৰু ৰাজ্যপালক সাক্ষাৎ কৰি UCCৰ বিৰোধিতা AIUDFৰ UCC কেৱল এটা ধৰ্মৰে নহয় সকলো ধৰ্মৰে বিৰোধ বুলি মন্তব্য কৰিছে হয় মৌলানা বদৰুদ্দিন আজমলে যিকেইটা মন্তব্য কৰিছে সদনত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব so thank you for watching full video